এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি এখন সংবাদমেল সম্বোধন কৰা হৈছে এই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ নিৰ্বাচনী প্ৰচাৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মী বুথ পৰ্যায়ৰ কৰ্মী সকলোৱে জনতাৰ মাজলৈ যাব আৰু জনতাক সুধিব যে কোনোবাই ৰেচন কাৰ্ড চৰকাৰী ঘৰ অৰুণোদয় আঁচনি জল জীৱন নাইবা লাখপতি বাইদেউ আঁচনি লাভ কৰা নাই নেকি এই তথ্য বিজেপিৰ নেতা কৰ্মীয়ে সংগ্ৰহ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এই লোকসকলক সহায় কৰাৰ চেষ্টা কৰিব সমালোচনা নহয় গঠনমূলক কামেৰে নিৰ্বাচনী প্ৰচাৰ চলাব ভাৰতীয় জনতা পাৰ্টি টাইম এট বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ আপুনি যদি ৰেচন কাৰ্ড পোৱা নাই অৰুণোদয় আঁচনি পোৱা নাই বা অন্যান্য চৰকাৰী সুবিধাৰ বাবে বঞ্চিত হৈ আছে তেতিয়া হলে এই খবৰ আপোনাৰ বাবে চৰকাৰী যদি ঘৰ পোৱা নাই তেতিয়া হলে আপোনালোকৰ বাবে এটা ভাল খবৰ আছে কিয়নো নিৰ্বাচনৰ সময়ত ঘৰে ঘৰে যাব বিজেপিৰ নেতা কৰ্মী জনপ্ৰতিনিধি আৰু তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপোনালোকৰ কাষলৈ যায় প্ৰতিটো পৰিয়ালৰ পৰা এই তথ্য সংগ্ৰহ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় আগতে সংবাদ মেল পাতি এই কথা প্ৰকাশ কৰিছে চৰকাৰক প্ৰশাসনক এই ব্যৱস্থা জৰিয়তে এই তথ্য সংগ্ৰহ কৰি লৈ অহা হ'ব আৰু নিৰ্বাচন শেষ হোৱাৰ পাছতে পৰ্যায়ক্ৰমে যাতে এই লোকসকলক এইসমূহ আঁচনিৰ অন্তৰ্ভুক্ত কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিব গতিকে যিসকলে বিভিন্ন আঁচনি চৰকাৰে এখনৰ পিছত আন এখনকৈ আঁচনি লৈ আহিছে ৰাস্তা পদূলি যদি আপোনাৰ অঞ্চলত নাই তাৰো তথ্য বিজেপিৰ নেতা কৰ্মী জনপ্ৰতিনিধি সকলোৱে গৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংগ্ৰহ কৰিব কোনোবাই যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই তাৰো তথ্য সংগ্ৰহ কৰা হ'ব সাহায্য নোপোৱা যিসমূহ নামঘৰ আছে তাৰো তথ্য এইবাৰ নিৰ্বাচনী প্ৰচাৰত সংগ্ৰহ কৰিব আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে এইবাৰ বিজেপিয়ে সমালোচনাৰ জৰিয়তে বা সমালোচনাৰ ৰাজনীতি কৰে কোনো আত্মসহায়ক গোটৰ কোনো মহিলাই যদি তেওঁলোকে লাখপতি বাইদেউ পোৱা নাই আঁচনি পোৱা নাই তাৰো তথ্য ল'ব এইবাৰ নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ তৰফৰ পৰা উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে 2026ৰ ভিতৰত এই বঞ্চিত লোকসকলক যাতে সহায় কৰিব পাৰে চৰকাৰে যাতে সাহায্য কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এখন সংবাদমেল সম্বোধন কৰিছিলে বিজেপিৰ কাৰ্যালয়ত আৰু তেতিয়াই তেওঁ উল্লেখ কৰিছে যে এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে প্ৰতিটো প্ৰান্তলৈ বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মীসকল যাব বিধায়ক যাব অন্যান্য নেতাসকল যাব তেওঁলোকৰ সৈতে কথা পাতিব তথ্য সংগ্ৰহ কৰিব কোনোবাই যদি চৰকাৰী আঁচনি পোৱা নাই তাৰ তথ্য লৈ অহা হ'ব আৰু এইবাৰ নিৰ্বাচনী প্ৰচাৰ গতিকে নিৰ্বাচনী প্ৰচাৰ এবাৰ সমালোচনা নহয় গঠনমূলক কামৰ বাবে পলিটিক্স ফৰ ডেভেলপমেণ্ট বুলি উল্লেখ কৰিছে কোনো দলক তেওঁলোকে সমালোচনা কৰাতকৈ জনতাৰ কি সমস্যা জনতাই কি সুবিধা পোৱা নাই তাৰ ওপৰত গুৰুত্ব দিব আৰু নিৰ্বাচন শেষ হোৱাৰ পাছতে এই তথ্যবিলাকৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত যাতে জনতাক সহায় কৰিব পাৰি তাৰ বাবে ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আন কেইবাটাও কথা প্ৰকাশ কৰিছে মন্তব্য আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো কেইটা মই একেদিনত মোৰ 2 মাহৰ অভিজ্ঞতা কওঁ আমি জানো যে আত্মসহায়ক গ্ৰুপ 10 জনী মহিলা দি গতিকে আমি লাখপতি বাইদেউ ফ্ৰম 10 জন পঠাইছো এটা গাঁৱত মোক আহি ক'লে যে নহয় কিছুমান আত্মসহায়ক গোট আছে 15 গৰাকী মহিলা দি এটা সেই 5 গৰাকী মহিলাই ফৰ্ম পোৱা নাই কিন্তু মই আজি ইলেকশ্যন মিটিঙত গ'লে বা বিকাশ যাত্ৰাত গ'লে মানুহৰ মাজত সোমাই যায় অলপ কথা বতৰা পাতো কাৰণে মই পালছটো গম পালো কিন্তু আজি 2 মাহ মোক কোনো অফিচাৰে কোৱা নাই যে আমাৰ অসমত আত্মসহায়ক গ্ৰুপ 15 জনীয়াও আছে 12 জনীয়াও আছে মই ভাবি আছিলো 10 জনীয়া আছে আমি সকলোৱে জানে যে 10 জন মেম্বাৰ দি এটা সেলফ হেল্প গ্ৰুপ এতিয়া সেই বাইদেউ কেইগৰাকীয়ে কয় ছাৰ আমি ফৰ্ম পোৱা নাই মই কিয় ফৰ্ম পোৱা নাই আপোনাৰ শিশু বাচ্চা 4টা 5টা আছে সেইকাৰণে পোৱা নাই বোলে নহয় আমাৰ গ্ৰুপত 12 জনী মহিলা আছে সেইকাৰণে পোৱা নাই এতিয়া এই দুগৰাকী মহিলাৰ নামটো এইবাৰ নিৰ্বাচনৰ সময়ত আমাৰ বুথে আমাক আনি দিব তেটা ইলেকশ্যনৰ পিছত 26 লৈকে কাম কৰাৰ মোৰ গোটেই প্ল্যানটো ক্লিয়াৰ হৈ যাব যে এইখিনি মানুহৰ এইখিনি কাম কৰি দিলে হৈ গতিকে এই ইলেকশ্যনটো আমি গালি খপনি অলপ ইলেকশ্যন মিটিঙত অলপ মছলা থাকিব লাগিব নহলে আপোনালোকৰ মিটিং কভাৰ নকৰিব কাৰণ আপোনালোককো মছলাটো লাগে কিন্তু মছলাটোক বাদ দিও আমি এইটো ইলেকশ্যন কেম্পেইনত সিৰিয়াস কাম কৰিব খুজিছো আৰু এইটো গোটেই ভাৰতৰ কাৰণে অসম এটা ৰাস্তা দেখুৱাব যে ইলেকশ্যন ক্যান বি ইউজড ফৰ দা পলিটিক্স অফ ডেভেলপমেন্ট আমি কাকো দিম বুলি নকওঁ
আমি মাত্ৰ নামটো সংগ্ৰহ কৰি ললো এই গাঁৱত ৰাস্তা নাই কোনেও নুশুনে এতিয়া ফৰ্মেট থাকিব 38খন ফৰ্মেট মই বুথ কমিটি বিলাকক দি দিম গাঁৱৰ ৰাস্তা বেয়া লিখি থৈ দিব ইলেকশ্যনৰ পিছত এই ফৰ্মেটখিনি আমালৈকে আহি যাব আৰু বাকি অফিচাৰ বিলাকে তাৰ পিছত ডিউ ডিলিজেন্স যি কৰিব লাগে এইখিনি কৰিব গতিকে এটা নতুন নিৰ্বাচনী প্ৰচাৰ এইবাৰ আমি হাতত লম আৰু এই নিৰ্বাচনে মানুহৰ দুখ দুৰ্দশাৰ অন্ত পেলাব ডিসক্ৰিমিনেশন অন্ত পেলাব কাৰণ গাঁৱত আজিলৈকে কি হৈ আছে যে কোনোবা এজন ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ কৰ্মচাৰী গৈছে পেপাৰত লিখা কথা মই সঁচা নহয় 20000 টকা লৈছে তাৰ ঘৰটো জিঅ' টেগিং কৰি গুচি আহিছে ইজনৰ কৰা নাই ইলেকশ্যনৰ সময়ত বুথ শক্তিশালী হ'ব মানুহ শক্তিশালী হ'ব ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিলাব একেলগে ফটোখন মাৰি আনিব যে এই মানুহজন তেওঁক দিম বুলি আমি নকওঁ তেওঁক আমি কোনো প্ৰতিশ্ৰুতি নিদিওঁ কাৰণ কিবা কাৰণত তেওঁলোকৰ নামটো নাপাবও পাৰে গতিকে মিছা প্ৰতিশ্ৰুতি নহয় but that information will be collected and that information will be given to us in proper format যে মোৰ গাঁৱৰ প্ৰধানমন্ত্ৰী ঘৰ পাব লগিয়া দুখিয়া পৰিয়ালৰ নাম উইথ ফটোগ্ৰাফ কিন্তু পৰিয়ালটোৱে গম নাপাব যে তেওঁৰ নামটো আমি আনিছো তাৰ পিছত বিধায়কজনে হেখিনি কালেকশন কৰিব আমি তাৰ পিছত বহুত নামঘৰত আমি পইচা দিওঁ হয়তো এনেকুৱা এটা নামঘৰত পইচা জুৱাই নাই যেটো নামঘৰত প্ৰথমতে পইচা যাব লাগিছিল 100 বছৰ পুৰণা গতিকে এইবাৰ এটা প্ৰপাৰ আমি ফৰ্মেট বনাইছো সেই ফৰ্মেট বিলাকহে ফিল আপ হ'ব ইলেকশ্যনৰ নামত কাৰণ ইয়াৰ পিছত আৰু 26 লৈকে আমি বুথ কমিটি বিলাক ইমান এক্টিভ হৈ নাপাম এই একমাহ হিয়তি দিনে ৰাতিয়ে বুথ কমিটি বিলাক ৰাইজৰ লগতেই লাগি থাকিব গতিকে গুটেই খা খবৰ গুটেই গভৰ্ণমেণ্টৰ দশা আৰু দিশ আৰু দশা দুইটা আমি 26 লৈকে প্ৰস্তুত কৰিবৰ কাৰণে এই গুটেই ইলেকশ্যনটোক আমি এটা পলিটিক্স অফ ডেভেলপমেন্টলৈকে আমি কনভাৰ্ট কৰিম কেইটা মই একেদিনত মোৰ 2 মাহৰ অভিজ্ঞতা কওঁ আমি জানো যে আত্মসহায়ক গ্ৰুপ 10 জনী মহিলা দি গতিকে আমি লাখপতি বাইদেউ ফ্ৰম 10 জন পঠাইছো এটা গাঁৱত মোক আহি কলে যে নহয় কিছুমান আত্মসহায়ক গোট আছে 15 গৰাকী মহিলা দি এটা সেই 5 গৰাকী মহিলাই ফৰ্ম পোৱা নাই কিন্তু মই আজি ইলেকশ্যন মিটিংত গলে বা বিকাশ যাত্ৰাত গলে মানুহৰ মাজত সোমাই যায় অলপ কথা বতৰা পাতো কাৰণে মই পালছটো গম পালো কিন্তু আজি 2 মাহ মোক কোনো অফিচাৰে কোৱা নাই যে আমাৰ অসমত আত্মসহায়ক গ্ৰুপ 15 জনীয়াও আছে 12 জনীয়াও আছে মই ভাবি আছিলো 10 জনীয়া আছে আমি সকলোৱে জানে যে 10 জন মেম্বাৰ দি এটা সেলফ হেল্প গ্ৰুপ হয় এতিয়া সেই বাইদেউ কেগৰাকীয়ে কয় স্যাৰ আমি ফৰ্ম পোৱা নাই মই কৈছো কিয় ফৰ্ম পোৱা নাই আপোনাৰ শিশু বাচ্চা 4টা 5টা আছে এইকাৰণে পোৱা নাই বোলে নহয় আমাৰ গ্ৰুপত 12 জনী মহিলা আছে এইকাৰণে পোৱা নাই এতিয়া এই দুগৰাকী মহিলাৰ নামটো এইবাৰ নিৰ্বাচনৰ সময়ত আমাৰ বুথে আমাক আনি দিব তেতে ইলেকশ্যনৰ পিছত 26 লৈকে কাম কৰাৰ মোৰ গুটেই প্ল্যানটো ক্লিয়াৰ হৈ যাব যে এইখিনি মানুহৰ এইখিনি কাম কৰি দিলে হৈ গতিকে এই ইলেকশ্যনটো আমি গালি খপনি অলপ ইলেকশ্যন মিটিংত অলপ মছলা থাকিব লাগিব নহলে আপোনালোকৰ মিটিং কভাৰ নকৰিব কাৰণ আপোনালোককো মছলাটো লাগে কিন্তু মছলাটোক বাদ দিও আমি এইটো ইলেকশ্যন কেম্পেইনত সিৰিয়াস কাম কৰিব খুজিছো আৰু এইটো গুটেই ভাৰতৰ কাৰণে অসম এটা ৰাস্তা দেখুৱাব যে ইলেকশ্যন ক্যান বি ইউজড ফৰ দা পলিটিক্স অফ ডেভেলপমেন্ট আমি কাকো দিম বুলি নকওঁ আমি মাত্ৰ নামটো সংগ্ৰহ কৰি ললো এই গাঁৱত ৰাস্তা নাই কোনেও নুশুনে এতিয়া ফৰ্মেট থাকিব 38খন ফৰ্মেট মই বুথ কমিটি বিলাকক দি দিম গাঁৱৰ ৰাস্তা বেয়া লিখি থৈ দিব ইলেকশ্যনৰ পিছত এই ফৰ্মেটখিনি আমালৈকে আহি যাব আৰু বাকি অফিচাৰ বিলাকে তাৰ পিছত ডিউ ডিলিজেন্স যি কৰিব লাগে এইখিনি কৰিব গতিকে এটা নতুন নিৰ্বাচনী প্ৰচাৰ এইবাৰ আমি হাতত লম আৰু এই নিৰ্বাচনে মানুহৰ দুখ দুৰ্দশাৰ অন্ত পেলাব ডিসক্ৰিমিনেশন অন্ত পেলাব কাৰণ গাঁৱত আজিলৈকে কি হৈ আছে যে কোনোবা এজন
ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী গৈছে পেপাৰত লিখা কথা মই সঁচা নহয় 20,000 টকা লৈছে তাৰ ঘৰটো জিঅ' টেগিং কৰি গুচি আহিছে ইজনৰ কৰা নাই ইলেকশ্যনৰ সময়ত বুথ শক্তিশালী হ'ব মানুহ শক্তিশালী হ'ব ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিলাব একেলগে ফটোখন মাৰি আনিব যে এই মানুহজন তেওঁক দিম বুলি আমি নকওঁ তেওঁক আমি কোনো প্ৰতিশ্ৰুতি নিদিওঁ কাৰণ কিবা কাৰণত তেওঁলোকৰ নামটো নাপাবও পাৰে গতিকে মিছা প্ৰতিশ্ৰুতি নহয় but that information will be collected and that information will be given to us in proper format যে মোৰ গাঁৱৰ প্ৰধানমন্ত্ৰী ঘৰ পাব লগিয়া দুখীয়া পৰিয়ালৰ নাম উইথ ফটোগ্ৰাফ কিন্তু পৰিয়ালটোৱে গম নাপাব যে তেওঁৰ নামটো আমি আনিছো তাৰ পিছত বিধায়কজনে হেকিনি কালেকশন কৰিব আমি তাৰ পিছত বহুত নামঘৰত আমি পইচা দিওঁ হয়তো এনেকুৱা এটা নামঘৰত পইচা জুৱাই নাই যেটো নামঘৰত প্ৰথমতে পইচা যাব লাগিছিল 100 বছৰ পুৰণা গতিকে এইবাৰ এটা প্ৰপাৰ আমি ফৰমেট বনাইছো সেই ফৰমেট বিলাকহে ফিল আপ হ'ব ইলেকশ্যনৰ নামত কাৰণ ইয়াৰ পিছত আৰু 26 লৈকে আমি বুথ কমিটি বিলাক ইমান এক্টিভ হৈ নাপাম এই একমাহ হিয়তি দিনে ৰাতিয়ে বুথ কমিটি বিলাক ৰাইজৰ লগতেই লাগি থাকিব গতিকে গুটেই খা খবৰ গুটেই গভৰ্ণমেণ্টৰ দশা আৰু দিশ আৰু দশা দুইটাই আমি 26 লৈকে প্ৰস্তুত কৰিবৰ কাৰণে এই গুটেই ইলেকশ্যনটোক আমি এটা পলিটিক্স অফ ডেভেলপমেণ্টলৈকে আমি কনভাৰ্ট কৰোঁ